নলবাৰীত বন্যহস্তী কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বন বিভাগৰ বিষয়ে প্ৰধান শিক্ষকক শাৰীৰিক অপদস্থ কৰাৰ অভিযোগ ন্যায় নিদিয়ালৈ গাঁওবাসীয়ে বন বিভাগৰ গাড়ী আগুৰি ৰাখে কেইবাদিনো ধৰি বন্যহস্তীয়ে পূব নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পিছতো আজি বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত সন্ধ্যা পাৰ্কোপাইন অঞ্চলৰ পৰা বন্যহস্তীসমূহক কটাকুচি প্ৰান্তৰ নৈপাৰলৈ খেদি পঠিয়ায় ইয়াৰ পিছতে কটাকুৰিস্থিত কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত বন বিভাগৰ যুক্তি তৰ্ক লগাত প্ৰধান শিক্ষক বলেন চৰকাৰীক শাৰীৰিক অপদস্থ কৰাৰ অভিযোগ আহে ইয়াৰ পিছত শিক্ষকজনৰ সন্তানকো শাৰীৰিক অপদস্থ কৰাৰ অভিযোগ আহে আনহাতে বন বিষয়াগৰাকীয়ে উক্ত শিক্ষকগৰাকীয়ে বন বিষয়াজনক অপদস্থ কৰাৰ পিছতহে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অৱগত কৰে ইয়াৰ পিছত উত্তপ্ত জনতাই বন বিভাগক আগুৰি ধৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পিছত নলবাৰী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মই এইখন গাঁৱৰ মই কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ স্কুল চলি আছিলে ঠিক 12টা বাজি গৈছে ঠিক সেই সময়তে সিফালৰ পৰা হাতী এজাক আহিছে আমি দৌৰা দৌৰি কৰিলোঁ হাতী আনে এই স্কুলৰ কাষেৰে গৈছে এনেকৈ স্কুলৰ কাষেৰে গৈছে তাৰপিছত আমি ভাবিলোঁ যে ফৰেষ্টে হাতী খেদি আনিছোঁ শুনিলোঁ ফৰেষ্ট আহি পোৱা নাই কাষত হাতী কিন্তু আমাৰ ওচৰত আহি পাইছিলে তাৰে 10 মিনিটমান পিছত এই গাড়ীবিলাক আহিছে গাড়ী আহি আমি গাড়ী যেতিয়া আমাৰ ৰেঞ্জাৰ বাইদেউ নেকি না ফৰেষ্টাৰ বাইদেউক আমি সুধিলোঁ যে আপোনালোকে এলাৰ্ট নকৰা কৰি আমাৰ স্কুলৰ সন্মুখেদি হাতী কিয় খেদি আনিছে ইয়াততো হাতীৰ বাসস্থান নহয় আপোনালোকে এইটো ৰাস্তাতে হাতী খেদি আনিছে এইটো মই এই বাইদেউটোক প্ৰশ্ন কৰি আছিলোঁ প্ৰশ্ন কৰি থাকোঁতে এখেতৰ কোনোবা এজন দস্য আহি মোক তাৰমানে এই গলত ধৰি দলিয়াই দিছে মোক গলত ধৰি দলিয়াই দিছে দলিয়াই দিয়াৰ পিছত মোৰ ল'ৰা আগবাঢ়ি আহোঁতে ল'ৰা একদম মানে ঘুচি মাৰি দিছে আপুনি চাওক এইখিনি কথাৰ কাৰণে যদি মোৰ ল'ৰাক মাৰিব পাৰে এইখন গাড়ীত উঠি অহা মানুহ ডকাইতক এৰেষ্ট নকৰি কেনেকৈ প্ৰশাসনে মানে ব্যৱস্থা লয় বন বিভাগে বন বিভাগ হয় নে ফৰেষ্টাৰজন কিন্তু হয় এই ৰেঞ্জাৰ নে ফৰেষ্টাৰ বাইদেউটো মই নাজানো তেখেতে আহিছে তেখেতে আজি 5বাৰমান কিজানি খেদিলে হাতী কিন্তু খেদাৰ পিছদিনা হাতী আহে তেওঁলোকৰ কি ব্যৱস্থাত হাতী খেদি আছে আমাক কিমান অঞ্চলত কিমান উপদ্ৰৱ কৰি আছে যা নহওক হাতী মানুহে মাৰা নাই কিন্তু গাঁৱে ভূঞে সোমাই কিবা সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ধান চাউল খাইছে কাৰোবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ঘৰ ভাঙিছে এইবিলাক তেওঁলোকে সুৰক্ষা দিব পৰা নাই আজি আমি প্ৰশ্ন কৰাতে তেওঁলোকে মোৰ ল'ৰাটোক মানে ঘুচি মাৰিছে আৰু মোক গলত ধৰি মানে দলিয়াই দিছে আৰু মোৰ মিছেজটো তাৰমানে আগবাঢ়ি আহিছিল মোৰ ভতিজাজন আগবাঢ়ি আহিছিল তেওঁলোককো মানে অপদস্থ কৰে তেওঁ চিকিউৰিটি থকাৰ কাৰণে ইমান বাহাদুৰি এতিয়া কি বিচাৰে আপোনালোকে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে ইয়াৰ ছাছপেনশ্যন হ'ব লাগে চাকৰি যোগ্য নহয় মই বুলি ভাবোঁ ময়ো পাৰিলোঁ হয় ইয়াক অপদস্থ কৰিবলৈ মই কৰা নাই মই বাইদেউৰ লগত কনচাল্ট হৈ আছিলোঁ মোক গলত ধৰি মানে দলিয়াই দিছে দলিয়াই দিয়ে মোৰ বাবুটি যেতিয়া আগবাঢ়ি আহিল তেওঁ মোক জোৰকৈ ঘুচি মাৰিছে কি কাৰণত তেওঁ অধিকাৰ পালে এই অধিকাৰ মোক আজি লাগে এই মুহূৰ্তত লাগে মোক যোনজন মানুহে মাৰিছে তেওঁৰ নামটো বুলি কৈছে মুছাব্বিৰ আহমেদ বুলি কৈছে মুছাব্বিৰ আহমেদ মানে মুছলিম মানুহ হয় আৰু যি মানুহে ন কথা নাই সেইটো তেওঁলোকে মাৰিছে এতিয়া চব এই বাইদেউগৰাকীক আমি কৈছোঁ ক'ব কাৰণে বাইদেউগৰাকীয়ে খিৰিকীটোৱে খুলি কেনে ক'লে কিন্তু মিডিয়াৰ ওচৰত তেওঁলোকে মুখখনে দেখাব বিচৰা নাই কমচে কম আপোনালোকে মুখখন দেখাওক আমিও চিনি পাওঁ যেতিয়া নিলম্বন কৰিব আমিতো গম পাম তেওঁৱে নিলম্বন আমি কি গম পাম কোন কি কৰিছে বুলি তেতিয়া হয়নে নহয় পঢ়ি থকা ল'ৰা এটা মাৰি পেলাই মানে চিভিলত আহিছে কোনে মাৰিছে হেৰি ফৰেষ্টাৰ বোলে চিভিলত আহিছে গুণ্ডা আনিছে কিয় মাৰিছে যাক মাৰিছে কিয় মাৰিছিল একো কথা নাই মাতছে বোলে ইফালে বুলি গৈছে খচাটো মাৰি দিছে ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছাম।